মৰমৰ ছাত্ৰ-ছাত্ৰী 12 নম্বৰ অংকটো চোৱা। 12 নম্বৰ অংকটো কি কৰিবলৈ কোৱা হৈছে, একোটা পাত্ৰত 25 লিটাৰকৈ পানী ভৰাব পাৰি। অৰ্থাৎ এটা পাত্ৰ বা এটা বটলত কিমান 25 লিটাৰকৈ পানী ভৰাব। 800 লিটাৰ পানী ভৰাবলৈ কিমানটা তেনে পাত্ৰ লাগিব। অৰ্থাৎ একে সমান পাত্ৰ, পাত্ৰটো একে আকৃতি, সেই একে আকৃতি পাত্ৰত মানে এটা পাত্ৰত 25 লিটাৰ পানী যায়। তেতিয়াহ'লে 800 লিটাৰ ভৰাবলৈ কিমানটা লাগিব। তেতিয়া কেনেকৈ কৰিম আমি, চাবা কেনেকৈ কৰিম। সমাধান আমি লিখিম ওলোটাকে যে 25 লিটাৰ পানী ভৰাব পাৰি সমান এটা পাত্ৰত লিখিব পাৰা, এটা পাত্ৰ হ'ব, এটা পাত্ৰ। এতেকে 1 লিটাৰ পানী ভৰাব পাৰি কিমানটা হৰণ হ'ব। 1 লিটাৰ ভৰাব যাওঁতে 25 ভাগৰ এটা পাত্ৰত হ'ব, 25 ভাগৰ এক পাত্ৰত। প্ৰথমতে কি কৰিলোঁ আমি, যে 25 লিটাৰ পানী ভৰাব পাৰি এটা পাত্ৰত, এটা ওলোটা কৰি দিলোঁ যে 25 লিটাৰ পানী ভৰাই এটা বটলত বা এটা পাত্ৰত 1 লিটাৰ ভৰাব 25 ভাগৰ 1 অংশত। 800 লিটাৰ উলিয়াই দিয়ে। এতিয়া একে 800 লিটাৰ পানী ভৰাব পাৰি। কি হ'ব, 1 পূৰণ 825 হ'ল সমান, অৰ্থাৎ ব্ৰেকেট টা পাত্ৰত হ'ব। এতিয়া হৰণ পূৰণ কৰা। এইটো 800 গুণ 800 তলত 25 টা পাত্ৰত হ'ল, ভৰাব পাৰি এটা পাত্ৰত। তেতিয়াহ'লে হৰণ কৰা। হৰণটো মই ইয়াতে কৰি দিছোঁ, তোমালোকে ইয়াত নকৰিবা। 825 3 25 75, 2 25 দুটা 25 পূৰণ কৰিলে 50,000, 3 25 পূৰণ 4 25 100 হয়। গতিকে 3 25 75 হ'ব। 3 5 গুণ 15, 2 কৰিছে 3 2 গুণ 6 কে 7। ইয়াৰ পৰা 1 ধাৰ ল'লোঁ, 10 হ'ল, 10ৰ পৰা 5 গ'লে 5। ইয়াত থাকিলে 7, 7ৰ পৰা 7 গ'লে 0 নবহে, এই 1 0টো নমাই দিয়া 50 হ'ল। এতিয়া 2 25 50 হ'ল। 2 5 গুণ 10, 2 2 গুণ 4 কে 5, তাৰ মানে কিমান হ'ল 32 বৰ্গৰ। এতিয়া কেইটা পাত্ৰ লাগিব, 32টা পাত্ৰত হ'ব। আমি কি কৰিলোঁ, যে আমাক উলিয়াবলৈ কৈছে পাত্ৰৰ সংখ্যা, গতিকে আমি লিখি দিলোঁ যে 25 লিটাৰ পৰিমাণটো দিয়া আছে, 25 লিটাৰ ভৰাব পাৰি এটা পাত্ৰত। তেতিয়াহ'লে 1 লিটাৰ ভৰাব পাৰি 25 ভাগৰ 1 অংশ পাত্ৰত। 800টো আমি কি কৰিলোঁ, পূৰণ হৈ যাব। পূৰণ হৈ গ'লে কি হৈ যাব, এইটো ওপৰলৈ পূৰণ হ'ব। গতিকে কাটাকাটি কৰিলে কিমান পালোঁ, 32টা পাত্ৰত পালোঁ হ'ল। ইয়াত যদি অংক কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে কমেণ্টত জনাবা, মই আকৌ বুজাবলৈ চেষ্টা কৰিম, প্ৰয়াস কৰিম। আৰু যদি চেনেলটো ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা, লাইক এটা কৰিবলৈ নাপাহৰিবা, আৰু বেল আইকনটো টিপি দিবা যাতে তোমালোকে নটিফিকেশ্যন পাই থাকা। লগতে ছাবস্ক্ৰাইব কৰি দিবা যদি নতুন হয়, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ হ'ব, এনেদৰেই নতুন এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰত উপস্থিত হ'ব পাৰোঁ, তাৰে আশাৰে আজিলৈ বাই।